লগত চাবিচোন নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ অসম কণ্ট্ৰল ৰুমলৈ 56টা জৰুৰী শুনাইছে, য'ত 175জন লোক জড়িত। তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 21খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈকে 359টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত প্ৰায় 402-500খন বাহন আছিল, উমিয়াম হ্ৰদকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়ি আহিছে। আলোচনাৰ সময়তে তেওঁলোক আহি আছে। এতিয়ালৈ অসমলৈ স্থানান্তৰিত কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে স্ক'ৰ কৰি অসমলৈ ৰখা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন বা বাহনক সহায় আৰু নিৰাপদ স্ক'ৰ প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IT স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IT ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হয়। হোৱাটছআপ 9181014348 হোৱাটছআপ নাম্বাৰ, লেণ্ডলাইন নাম্বাৰ 0361381511। ব্যৱস্থাটো অব্যাহত থাকিব। পৰিস্থিতি সম্পূৰ্ণভাৱে স্বাভাৱিক নোহোৱা পৰ্যন্ত। আন্তঃৰাজ্যিক সীমান্ত উদ্ভৱ হোৱা সমাধান কৰা ৰংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰ উপায়ুক্তৰ লগতে দুখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুখন ৰাজ্যৰ কমিশ্যনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটন বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন ক্ষেত্ৰ সুৰক্ষিত কৰাত সহায় কৰিব। দুখন ৰাজ্যৰ মাজেৰে নিৰাপদ যাতায়াত অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। একেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম সুৰক্ষা আৰু নিৰাপত্তাৰ ৰাজ্য চৰকাৰে